প্ৰিয় দৰ্শক, এই ভিডিঅ'টিৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ছিকিম ইউনিভাৰ্চিটিত আপোনালোকে কি বিষয়ত PhD কৰিব পাৰিব আৰু ফিজ কিমান হ'ব, অন্যান্য কি সুবিধা আছে আৰু ইয়াৰ বাহিৰে PhDৰ বাহিৰে কি অন্যান্য ডিগ্ৰী কৰিব পাৰিব, কি বিষয়ত কৰিব পাৰিব তাৰ বিষয়ে মই জনাবলৈ চেষ্টা কৰিম। ছিকিম বিশ্ববিদ্যালয় আপোনালোকে জানে চেণ্ট্ৰেল বিশ্ববিদ্যালয় হয় আৰু চেণ্ট্ৰেল বিশ্ববিদ্যালয় হোৱাৰ বাবে ফিজ কম হ'ব আৰু ইয়াৰ বাহিৰে অন্যান্য চেণ্ট্ৰেল ইউনিভাৰ্চিটিত যেনেকৈ সুবিধা দিয়া যায় তেনেকৈ সুবিধা ইয়াতো পাব। গাৰ্লছ হোষ্টেল, বইজ হোষ্টেল সকলো পাব। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম যে কি ডিপাৰ্টমেণ্ট আছে। স্কুল অফ ষ্টাডিজ এণ্ড ডিপাৰ্টমেণ্টছ। স্কুল অফ হিউমেনিটিজৰ আণ্ডাৰত এন্থ্ৰপ'লজি আছে। এন্থ্ৰপ'লজিত MAও কৰিব পাৰিব, PhDও কৰিব পাৰিব। জিঅ'গ্ৰাফী আছে, MA MSc কৰিব পাৰিব, PhD কৰিব পাৰিব। চাইক'লজি ডিপাৰ্টমেণ্ট আছে, 4 বছৰীয়া ডিগ্ৰী কৰ্চো কৰিব পাৰিব, MA MSc কৰিব পাৰিব আৰু PhD কৰিব পাৰিব। স্কুল অফ লেংগুৱেজেছ এণ্ড লিটাৰেচাৰ, এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ভুটীয়া ডিপাৰ্টমেণ্ট আছে, MA PhD। চাইনিজ চাৰ্টিফিকেট কৰিব পাৰিব, FIUGP MA PhD। ইংলিছ MA PhD, হিন্দী FIUGP MA PhD, লেপচা MA PhD, লিম্বু MA PhD, নেপালী MA PhD। লাইফ ছায়েন্সৰ আণ্ডাৰত আপোনাৰ বটানী MSc PhD, হৰ্টিকালচাৰ MSc PhD, মাইক্ৰ'বায়'লজি MSc PhD, জুলজি MSc PhD। স্কুল অফ ফিজিকেল ছায়েন্সৰ আণ্ডাৰত কেমেষ্ট্ৰি MSc PhD, কম্পিউটাৰ এপ্লিকেশ্যনছ MCA PhD, জিঅ'লজি ডিপাৰ্টমেণ্ট BSc MSc PhD আৰু MSc এনভাইৰনমেণ্টেল ছায়েন্সত কৰিব পাৰিব। মেথমেটিক্স MSc PhD, ফিজিক্স MSc PhD কৰিব পাৰিব। স্কুল অফ প্ৰফেশ্যনেল ষ্টাডিজত আপোনাৰ কমাৰ্চত MCom PhD কৰিব পাৰিব। এডুকেশ্যন MA MAd PhD, মেনেজমেণ্ট MBA PhD, মাছ কমিউনিকেশ্যন MA PhD, মিউজিক FIUGP MPA PhD, টুৰিজম MTTM আৰু PhD, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স MLIC আৰু PhD ইয়াত নাই। স্কুল অফ ছ'চিয়েল ছায়েন্সৰ আণ্ডাৰত ইকনমিক্সত MA PhD, হিষ্ট্ৰী MA PhD, MA ইন বুদ্ধিষ্ট ষ্টাডি, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আছে MA PhD, ল' LLM PhD, পিচ এণ্ড কনফ্লিক্ট ষ্টাডিজ এণ্ড মেনেজমেণ্ট MA PhD, পলিটিকেল ছায়েন্স MA PhD, ছ'চিয়লজি MA PhD কৰিব পাৰিব। প্ৰতি বছৰে প্ৰায় মে' মাহতে তেওঁলোকে নটিফিকেশ্যন উলিয়ায় আৰু এতিয়ালৈ কিন্তু PhDৰ এডমিশ্যন প্ৰায় হৈ গ'ল। অহা বছৰ যদি আপোনালোকে ট্ৰাই কৰিব বিচাৰিছে তেতিয়াহ'লে মে' মাহৰ পৰা আৰম্ভ হয় আৰু জুলাইলৈকে ওলাই যায় লিষ্ট, আগষ্টৰ পৰা ক্লাছো হৈ যায়। আৰু UGC নেট PhD কৰাসকল, JRF কৰাসকলৰ কাৰণে ডাইৰেক্ট ইণ্টাৰভিউ হয়, অন্যান্য সকলৰ কাৰণে বেলেগকৈ তেওঁলোকে পাতে। https://www.cus.ac.in তেওঁলোকৰ অফিচিয়েল ৱেবছাইট। আৰু ইয়াৰ বাহিৰে অন্যান্য গুৰুত্বপূৰ্ণ কথা মই জনাবলৈ চেষ্টা কৰিম যে কি স্পেচিয়েলাইজেশ্যন আপোনালোকে কৰিব পাৰিব আৰু কেনেকুৱা ছিট থাকে। যদি 2025 এই বৰ্ষৰ কথা কওঁ, যিটো গুচি গ'ল, এন্থ্ৰপ'লজিত 5টা ছিট খালী আছিল, আনৰিজাৰ্ভ 4, OBC 1, ফিজিকেল এন্থ্ৰপ'লজি, ছ'চিয়েল কালচাৰেল এন্থ্ৰপ'লজি, ভুটীয়াত ভেকেঞ্চি নাছিল, বটানীত 3টা আছিল, কেমেষ্ট্ৰিত 20টা আছিল, চাইনিজত 5টা আছিল, কমাৰ্চত 3টা, কম্পিউটাৰ এপ্লিকেশ্যন 5টা, ইকনমিক্স 10টা, এডুকেশ্যন 5টা, ইংলিছ 6টা, জিঅ'গ্ৰাফী 3, জিঅ'লজি 9, হিন্দীত নাছিল, হিষ্ট্ৰী 3, হৰ্টিকালচাৰ 13, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন নাছিল, ল' নাছিল, লেপচা নাছিল, লিম্বু নাছিল, মেনেজমেণ্ট 13, মাছ কমিউনিকেশ্যন 7টা আছিল, মেথছ 9টা, মাইক্ৰ'বায়'লজি 4টা, মিউজিক 7টা, নেপালী 3টা, পিচ এণ্ড কনফ্লিক্ট ষ্টাডিজ মেনেজমেণ্ট 1টা, ফিজিক্স 6টা আছিল, পলিটিকেল ছায়েন্স 3টা, চাইক'লজি 2টা, ছ'চিয়লজি 2টা, টুৰিজম 2টা, জুলজি 6টা। গতিকে প্ৰতি বছৰে চেঞ্জ হৈ থাকে। নেট স্ক'ৰ লাগে আৰু ডিপাৰ্টমেণ্টে ইণ্টাৰভিউ পাতিব। যদি ফিজৰ কথা কওঁ, ফিজটো প্ৰায় সকলোতে প্ৰায় ছেইম হয়। সকলো বিষয়তে এডমিশ্যন 1860 টকা, মাৰ্কশ্বিট 248, চাৰ্টিফিকেট 372, লাইব্ৰেৰী 620, মেডিকেল ইঞ্চুৰেঞ্চ কিবাকিবি কেয়াৰ 372, ষ্টুডেণ্ট এছ'চিয়েশ্যন 248, আইডেণ্টিটি কাৰ্ড 124, এলুমনাই ফি 100, ৰেজিষ্ট্ৰেশ্যন 248,
টিউশ্যন ফি ফাৰ্ষ্ট ছেমিষ্টাৰ 3720 টোটেল 17,832 সকলোতে হয়। কম্পিউটাৰ এপ্লিকেশ্যন ইলেক্ট্ৰনিক্সত কম 15 ইকনমিক্সতে কম 15,372 টকা আৰু ইংৰাজীটো কম 15,000 আৰু হিষ্ট্ৰীত কম, কিছুমান ডিপাৰ্টমেণ্টত কম। আৰু টিউশ্যন ফি সকলো ডিপাৰ্টমেণ্টৰ দ্বাৰাই 3720 টকা আৰু কিছুমানত 1260 টকা পইচা দিব লাগে, নহ'লে বাকীকেইটাটো প্ৰায় ছেইম। হোষ্টেল পাব, চিট ৰেণ্ট আছে, হোষ্টেল কশ্যন ডিপ'জিট আছে। টোটেল আপোনাৰ 1 বা 2টা বেড হ'লে 4750, 3টা বেড হ'লে 4370, 4টা তাতকৈ বেছি হ'লে 4242। ইণ্টাৰনেশ্যনেল হ'লে বেলেগ আৰু সেইটোতো আমি নকওঁ আৰু। অ'কে, কোৰ্ছ ৱৰ্ক পাতিব। কোৰ্ছ ৱৰ্কত আপোনাৰ ফৰ্মেটিভ এছেছমেণ্ট 2টা, ছামেটিভ 1টা, এটেণ্ডেঞ্চ 75% লাগে, 4 ক্ৰেডিটৰ পৰীক্ষাটো হয়। আৰু 95ৰ ওপৰ পালে O, 85, 95ৰ ভিতৰত পালে 9A+, 75ৰ পৰা 85 A ভেৰি গুড, 65, 75 7 B+ গুড, তেনেকুৱাকৈ আৰু আপোনাৰ থাকিব। চেণ্ট্ৰেল লাইব্ৰেৰী আছে, লাইব্ৰেৰী খুব ভাল, গতিকে লাইব্ৰেৰীত বিভিন্ন প্ৰকাৰৰ কিতাপ আছে। টোটেল 53,498টা কিতাপ আছে বুলি কৈছে। ইলেক্ট্ৰনিক ৰিচোৰ্চ পাব আৰু ট্ৰান্সপৰ্ট ফেচিলিটি আছে, জিম আছে, হেল্থ কেয়াৰ আছে, স্কলাৰশ্বিপ ফেল'শ্বিপ আছে, প্লেচমেণ্ট আৰু কেৰিয়াৰ কাউন্সেলিং আছে, আৰু নেশ্যনেল ছাৰ্ভিচ স্কীম আছে, ICC, এণ্টি ৰেগিং, ষ্টুডেণ্ট এছ'চিয়েশ্যন, ডিচিপ্লিনাৰী কমিটি, ইকুৱেল অপৰচুনিটি চেল, গ্ৰিভেন্স ৰিড্ৰেছেল, ৰাইট টু ইনফৰমেশ্যন, নেট কোচিং ইত্যাদি কথা আছে। এইকেইটা মূল কথা, আশা কৰোঁ আপুনি বুজি পালে। ধন্যবাদ।